এই প্ৰশ্নটো খুবেই গভীৰ, বাস্তৱ আৰু বহু মানুহৰ মনত সদায় জ্বলন্ত আগুনৰ দৰে জ্বলি থকা এটা প্ৰশ্ন। কৰ্ম কৰিলেও সকলো মানুহ কিয় ধনী হ'ব নোৱাৰে? এই প্ৰশ্নৰ উত্তৰ সৰল নহয়। ই কেৱল ভাগ্য, ভগৱান, পৰিশ্ৰম বা ভাগ্যহীনতাৰ কথাই নহয়। ই মানৱ সমাজৰ গঠন, অৰ্থনৈতিক ব্যৱস্থা, মানসিকতা, সুযোগ, সময়, শিক্ষা, ভয়, সাহস আৰু বহু লুকাই থকা সত্যৰ সমষ্টি। কৰ্ম সকলোৰে একে নহয়। সাধাৰণতে আমি কওঁ, মই দিনে নিশা কাম কৰিছোঁ, তথাপিও ধনী নহ'লোঁ। কিন্তু প্ৰশ্ন হ'ল, সকলো কৰ্ম একে ধৰণৰ নেকি? এজন মানুহে দিনত 12 ঘণ্টা খেতিত কাম কৰে, আন এজন মানুহে 6 ঘণ্টা নিজৰ মগজু ব্যৱহাৰ কৰি সিদ্ধান্ত লয়। দুয়োজনে কৰ্ম কৰিছে, কিন্তু এজনৰ কৰ্ম শ্ৰমভিত্তিক, আনজনৰ কৰ্ম বুদ্ধিভিত্তিক। এই সমাজত শ্ৰমক সন্মান কৰা হয়, কিন্তু ধন বুদ্ধিক দিয়া হয়। শ্ৰমে জীৱিকা দিয়ে, বুদ্ধিয়ে সম্পদ সৃষ্টি কৰে। এইটো সমাজৰ এক সত্য। শিক্ষা আৰু তথ্যৰ অসমতা। ধনী হোৱাৰ এটা ডাঙৰ কাৰণ হ'ল ঠিক সময়ত ঠিক তথ্য পোৱা। ধনী পৰিয়ালত জন্ম লোৱা ল'ৰা এজন সৰুৰে পৰা জানে বিনিয়োগ কি, ব্যৱসায় কেনেকৈ চলে, ধন কেনেকৈ কাম কৰাব লাগে। কিন্তু গৰীব পৰিয়ালৰ ল'ৰা এজনে জানে চাকৰি পোৱা মানেই সাফল্য, মাহেকীয়া দৰমহাই জীৱনৰ শেষ লক্ষ্য। দুয়োজনে সমানে পৰিশ্ৰম কৰে, কিন্তু এজন ধনক কাম কৰায়, আনজনক ধনৰ বাবে কাম কৰায়। এই পাৰ্থক্যই জীৱনভৰ বেলেগ কৰি ৰাখে। সময় আৰু সুযোগ সকলোৰে একে নহয়। সকলো মানুহে একে সময়ত একে সুযোগ নাপায়। কোনোবাই 20 বছৰত সুযোগ পায়, কোনোবাই 40 বছৰত, কোনোবাই কেতিয়াও নাপায়। এজন মানুহে যদি ভুল সময়ত জন্ম লৈছে, ভুল ঠাইত, ভুল পৰিস্থিতিত, ভুল অৰ্থনৈতিক অৱস্থাত, তেন্তে তাৰ পৰিশ্ৰম ফল পোৱা কঠিন হৈ পৰে। সফলতা কেৱল পৰিশ্ৰম নহয়, সফলতা, পৰিশ্ৰম, সময়, সুযোগ, এই তিনিটা একেলগে নহ'লে ধনী হোৱাটো কঠিন। ভয় গৰীবক গৰীব কৰি ৰাখে। ধনী মানুহৰ এটা সাধাৰণ গুণ, তেওঁলোকে ভয়ক নিয়ন্ত্ৰণ কৰে। গৰীব মানুহৰ এটা সাধাৰণ সমস্যা, ভয়ে তেওঁলোকক নিয়ন্ত্ৰণ কৰে। ভয়, ব্যৰ্থ হোৱাৰ ভয়, মানুহে কি ক'ব তাৰ ভয়, সুৰক্ষিত জোন এৰি ওলাই আহিবলৈ ভয়। এই ভয়ে মানুহক চাকৰি এৰিব নিদিয়ে, নতুন কিবা চেষ্টা কৰিব নিদিয়ে, নিজৰ ক্ষমতা চিনিব নিদিয়ে। ফলত মানুহে সৰু সপোনত সন্তুষ্ট হৈ পৰে। সমাজে সকলোকে ধনী হ'ব নিদিয়ে। এইটো খুব কটু কিন্তু অতি সত্য কথা। এই সমাজখন সকলোকে নেতা বিচাৰে নেকি? সকলোকে মালিক বিচাৰে নেকি? সমাজক লাগে কৰ্মচাৰী, শ্ৰমিক, অনুগামী। যদি সকলো ধনী হৈ যায়, তেন্তে কোনে কাম কৰিব? এই কাৰণেই প্ৰণালী এনেকুৱাভাৱে গঢ়া যাতে কিছুমানৰ ওপৰত থাকে, অধিকাংশ তলত থাকে। এইটো ষড়যন্ত্ৰ নহয়, এইটো ব্যৱস্থাৰ বাস্তৱতা। মানসিকতাৰ পাৰ্থক্য। গৰীব মানসিকতা কয়, মই কি কৰিব পাৰিম, মোৰ ভাগ্য এনেকুৱাই। ধনী মানসিকতা কয়, এই পৰিস্থিতিত মই কি সুযোগ দেখিছোঁ। ধনী মানুহ সমস্যাত সুযোগ বিচাৰে, গৰীব মানুহ সুযোগ সমস্যাবোৰত বিচাৰে। এই মানসিকতাৰ পাৰ্থক্যই একেই পৰিস্থিতিটো এজনক ওপৰলৈ তোলে, আনজনক তলতেই ৰাখে। ধৈৰ্য্যৰ অভাৱ। ধনী হোৱাটো এবছৰৰ খেল নহয়, 2 বছৰৰ যাদু নহয়। ই বহু সময় লাগে। কিন্তু অধিকাংশ মানুহ অলপ কষ্ট দেখিলেই হাৰ মানে, ফল পোৱা নেদেখিলেই এৰি দিয়ে। ধনী মানুহ বহু বছৰ ধৈৰ্য ধৰে, ফল অহা পৰ্যন্ত থমকি নাথাকে। ভাগ্য আছে, কিন্তু সকলো নহয়। হয়, ভাগ্য আছে, কিন্তু ভাগ্য কেৱল সুযোগ দিয়ে। ভাগ্য দুৱাৰ খোলে, ভিতৰলৈ যাব লাগে কৰ্মই। যদি সুযোগ আহিও মানুহে চিনিব নোৱাৰে, তেন্তে ভাগ্য নিস্তেজ হৈ যায়। সকলো মানুহ ধনী হ'ব লাগিব বুলি কোনো নিয়ম নাই। এইটো আটাইতকৈ ডাঙৰ সত্য। ধনী হোৱাই জীৱনৰ একমাত্ৰ সফলতা নহয়। সৎ মানুহ হোৱাটো সফলতা, শান্তিৰে জীয়াই থাকিব পৰাটো সফলতা, আত্মসন্মান বচাই ৰখাটো সফলতা। ধন জীৱন সহজ কৰে,
কিন্তু ধনেই জীৱনৰ শেষ অৰ্থ নহয়। শেষত কৰ্ম কৰিলেও সকলো মানুহ ধনী নহয়, কাৰণ সকলো কৰ্ম একে নহয়, সকলো সুযোগ একে নহয়, সকলো মানসিকতা একে নহয়, সকলো পৰিস্থিতি একে নহয়, আৰু সমাজে সকলোকে ওপৰলৈ উঠিবলৈ নিদিয়ে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে চেষ্টা কৰিব নালাগে, ইয়াৰ অৰ্থ এইটো নহয় যে আশা এৰি দিব লাগে। তোমাৰ কৰ্ম যদি সঠিক দিশত হয়, যদি ধৈৰ্য থাকে, যদি ভয়ৰ ওপৰত জয় পোৱা যায়, তেন্তে তোমাৰ জীৱন নিশ্চয় বদলাব। ধনী নহ'লেও তুমি আত্মসন্মানী, সচেতন, গভীৰ চিন্তাশীল মানুহ হৈ উঠিব পাৰিবা, আৰু এইটোৱে এক ডাঙৰ সম্পদ। ধন্যবাদ।